বহু জাতি জনগোষ্ঠী আজি ওলাই আহিছে, বহুত মানুহ ওলাইছে। কিয় ওলাই আহিছে তাৰ কাৰণে আমি উভতি যাব লাগিব, মানে অলপ পিছলৈ ঘূৰি যাব লাগিব। কিয় ইমান মানুহ আজি ৰাস্তাত ওলাই আহিছে? নমস্কাৰ, মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আৰু এইফালে মোৰ লগত চালকৰ আসনত আছে ৰুবুল দা, তাৰ পিছফালে আছে ৰাতুল দা, আৰু ইফালে ভতিজী নিপা, ভতিজা পাৰ্থ আৰু অনুভূতি। আৰু আজি আমি গৈ আছো সদৌ অসম কোচ সন্মিলন ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিৱেশন ধেমাজিত চলি আছিলে এই অনুষ্ঠান। আৰু ইয়াৰ স্থান হল বিশ্ববীৰ চিলাৰায় সমন্বয় ক্ষেত্ৰ নীলখ হাইস্কুল খেলপথাৰত ধেমাজি। তাৰিখ আছিলে ২১, ২২ আৰু ২৩ মাৰ্চ। ময়ো এই অনুষ্ঠানত আহিবলৈ সুযোগ পালো, আৰু এই সুযোগখন দিলে ধেমাজিৰ মৰমৰ, অৰ্থাৎ মোৰ মৰমৰ ব্যৱসায়িক ধন হোটেলৰ স্বত্বাধিকাৰী মৰমৰ ৰুবুল দত্তদেৱে। আৰু তেখেতক বহুত বহুত ধন্যবাদ জনালো। আৰু এনেকুৱা এটা অনুষ্ঠানত যে মোক আমন্ত্ৰণ কৰিলে বিৰাটেই ভাল লাগিলে। আৰু সঁচাকে মই বহুত বেছি ভাল পাইছো। ইয়াতে খুব সুন্দৰ অনুষ্ঠান এটা হৈছে, আৰু আপোনালোকক দেখাম ইয়াৰ অনুষ্ঠানটো কেনেকুৱা কি হৈছে, অলপ দেখাবলৈ চেষ্টা কৰিম। চাওকচোন সম্পূৰ্ণ ভিডিঅ'টো। আৰু তাৰ লগতে এটা কথা কওঁ, কেতিয়াবা যদি ধেমাজি আহে তেতিয়াহ'লে ধন হোটেলত আহিবলৈ নাপাহৰিব। সুন্দৰ আপোনালোকে এসাঁজ ভাত খাব পাৰিব, বা পৰঠা খাব পাৰিব, চাহ খাব পাৰিব। আচলতে এই অনুষ্ঠানৰ শোভাযাত্ৰাত মোক অংশগ্ৰহণ কৰিবলৈ মাতিছিলে, কিন্তু আহোঁতে মানে শোভাযাত্ৰা শেষেই হৈ গ'ল। তথাপিও কিন্তু শোভাযাত্ৰা চাই বহুত ভাল লাগিলে। আহকচোন আপোনালোকে চাওক কি সুন্দৰ এক শোভাযাত্ৰা, বহুত দীঘল, বহুত মানুহ।
ইয়াৰ পিছতে আমালৈ চাহ আৰু মিঠৈ লৈ আহিলে, পকা মিঠৈ, আৰু খোৱাৰ পিছতে অলপ সময় পিছতে আকৌ জলপানৰ জুতি ল'বলৈ আমি গ'লোঁ। অৰ্থাৎ মই জলপান নাখাওঁ, কিন্তু আমাৰ বাকী সকলোৱে জলপান খাইছে। মই দৈ আৰু গুড় খাই বিভিন্ন অনুষ্ঠান চাবলৈ আমি গুচি আহিলোঁ। আৰু মঞ্চত বিশিষ্ট ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ কৰিলে, তাৰ লগতে মোকো আমন্ত্ৰণ কৰিলে, ময়ো মঞ্চলৈ গ'লোঁ। আৰু এই চেগতে সদৌ অসম কোচ সন্মিলনৰ যিমান বিষয়ববীয়া আছিলে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু তাৰ লগতে ৰুবুল দত্ত দা, কন্দৰ্প তামুলী দাদা, মানিক তামুলী দাদা আৰু ললিত দত্ত দেৱকো বহুত বহুত ধন্যবাদ জনালোঁ। এজন দক্ষ অভিনেতা, দূৰদৰ্শনৰ বিভিন্ন ধাৰাবাহিকত তেওঁ অভিনয় কৰিছে। তেওঁক পাই আমি ধন্য হৈছোঁ। আৰু এই সুযোগতে আমি তেখেতক এখনি ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছোঁ। উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকলক আমি সন্মান জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত মনোজ গগৈ ডাঙৰীয়া, আমি নীলকণ্ঠেশ্বৰ স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। আমাৰ চেনেল টিভি আদিত দূৰদৰ্শনত অভিনয় কৰি থাকে। তেখেতক আজিৰ এই মুকলি অধিৱেশনৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ ৰাখিলোঁ। নমস্কাৰ। পোনপ্ৰথমে আজি উপস্থিত থকা বিশিষ্ট তথা জ্যেষ্ঠ তথা ব্যক্তিতুল্য বহুত গণ্যমান্য ব্যক্তি আছে, সকলোকে মৰম তথা শ্ৰদ্ধা জনাইছোঁ। আৰু কনিষ্ঠও আছে বাৰু, ব্যক্তি কনিষ্ঠও আছে, দেখাতো অলপ সৰু লিখা লাগে। আৰু ইফালে আসনত থকা সকলো জ্যেষ্ঠ ব্যক্তি তথা কনিষ্ঠ ব্যক্তিতুল্য বহু ভাতৃ ভণ্টি সকলো আছে, সকলোকে বহুত বহুত মৰম আৰু সেৱা জনাইছোঁ। আজি সদৌ অসম কোচ সন্মিলনৰ যিমান এই বিষয়ে কোচসকলৰ বিষয়ে মই ইমানকৈ ক'ব নোৱাৰিম, বিশিষ্ট বক্তা আছে, নিৰ্দিষ্ট বক্তা আছে। তথাপি মই এটা কথা মোৰ মনৰ পৰা ক'ব পাৰোঁ যে এই যি সন্মিলন পাতে আচলতে মোৰ হিচাপত এটা মিলা প্ৰীতি, এটা সম্পৰ্ক সৃষ্টি কৰে। আমাৰ যিবিলাক আঁতৰি অহা মানুহবিলাকৰ এটা সম্পৰ্ক সৃষ্টি কৰে। আৰু মই ভাবোঁ এইটোৱে বহুত এটা উপকাৰ হয়, প্ৰথম কথা। কিন্তু দ্বিতীয় কথা, এই অনুষ্ঠান পাতি থাকিলেও নহ'ব। অকল এয়া নহয়, আমাৰ এতিয়া দিহিঙীয়া সন্মিলন পাতিছে, তাতো মই মনৰ কথাটো কৈছোঁ যে এই অনুষ্ঠানটোৰ পৰা আমি কি লাভালাভ হ'ব, আমাৰ উন্নয়ন কি হ'ব। মই কোনো পলিটিকেল কথা কোৱা নাই হা, আমি কেনেকৈ আগবাঢ়িব পাৰিম। আমাৰ মাজতে বহুত শিক্ষিত ল'ৰা ছোৱালী আছে। তো মই ভাবোঁ যে এনেকুৱা আমাৰ যি নিজৰ বস্তু আছে, প্ৰত্যেকটো গোষ্ঠীয়ে হওক নিজৰ নিজৰ বস্তু আছে, সেইবিলাক যদি আমি বাণিজ্যিকভাৱে যদি আমি কিবা কৰিব পাৰোঁ। আজিকালি ডিজিটেল প্লেটফৰ্ম আছে, ঘৰৰ পৰাই বহুত বস্তু চেল কৰিব পাৰি। গতিকে এই বস্তুবিলাক, এই আমাৰ এইখন কি বুলি কয়, মই হয়তো নামটো নাজানো, কি বুলি কয় এইখন চকাত থাকায় ন, তো গামোচা, এই গামোচাখন আমি অনলাইন চেল কৰিব পাৰোঁ। তো এই যে আমাৰ যি ইউনিয়ন, যি অনুষ্ঠান আছে, যি ইউনিয়ন আছে, অসমৰ চুকে কোণে সকলোৱে এক হৈ আমাৰ যি ধৰি লওক গাঁৱে গাঁৱে এটা যদি এটা টীম বনাই লয়,
সেই টিমে যদি এই গামোচাই হওক বা আমাৰ যি সাজ পোছাক আছে এইবিলাক আমি আমাজন হওক ফ্লিপকাৰ্টত চেল কৰিব পাৰোঁ গোটেই ৱৰ্ল্ডে পাব তেতিয়া এই কাৰণ বস্তুটোৱে আমাৰ গোটেই জাতিটো কোচেই হওক আহোমেই হওক জাতিটোক চিনাকি দিব তাৰ পৰা এটা আৰ্ণ হ'ব গতিকে এই আৰ্ণটোৱে আমাৰ বিভিন্ন ক্ষেত্ৰতে কামত দিব আমাৰ মানে প্ৰত্যেকজন অসমীয়াৰ কাৰণে কোচসকলক নিজৰ ল'ৰা ছোৱালীবিলাক যিবিলাক দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিব পাৰিব পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা ব্যৱসায়ৰ ক্ষেত্ৰত হওক গতিকে এনেকুৱা এটা ৰেজিষ্টাৰ কৰি যদি চেল ছিষ্টেম কৰিব পাৰে বিভিন্ন ধৰণৰ বস্তু আছে সেইবিলাক অলপ ডিজাইন কৰি ফটো শ্বুট কৰি এইবিলাক যদি অকণ মাৰ্কেটত এৰি দিয়ে মই ভাবোঁ আৰু এটা ফান এটা হ'ব তাৰ লগতে আমাৰ নিবনুৱা ল'ৰা ছোৱালীবিলাকেও কাম কৰিব পাৰিব আৰু মই ভাবোঁ বহুত বেছি কথা নকওঁ ইমানখিনি কোৱাৰ মোৰ হেৰি হোৱা নাই অভিজ্ঞতা হোৱা নাই তথাপিও মই এইটো ক'ম যে আমাৰ বহুত শিক্ষিত আছে কিন্তু আমি নিবনুৱা আছোঁ কাৰণ আজি কিছুদিন আমি দেখা পাইছোঁ 1000-2000 পোষ্ট আছে 12 লাখ কেণ্ডিডেট ওলাইছে গতিকে তেনেহ'লে আমি নিবনুৱা সৃষ্টিহে হৈ আছে সেইকাৰণে মই ক'ম যে এনেকৈ ধৰণৰ বহু কাম আছে অকল এইটোৱে নহয় ভুল হ'লে ক্ষমা কৰিব মোৰ মনৰ কথাটো কৈছোঁ দেই তো গতিকে আমি তেনেকৈ ধৰণে কিছুমান আমি এই সমস্যাবিলাক নিজেও দূৰ কৰিব লাগিব এয়া আছিলে বহু বেছি দীঘলীয়া নকৰোঁ মনৰ কথাটো ক'লেও ভুল হ'লে ক্ষমা কৰিব আৰু এটা অনুষ্ঠান আছে গতিকে তালৈ মই যাম বিদায় মাগিছোঁ বেয়া চেয়া নাপাব ধন্যবাদ ধন্যবাদ থাকিল ইয়াৰ পিছত মই কৃষ্টি দলসমূহ